আজি বিশ্ব পৰিৱেশ দিৱস এই বিশ্ব পৰিৱেশ দিৱস গছ পুলি ৰোপণ কৰা হয় আৰু এই গছ পুলি আমি কিয় ৰোপণ কৰিব লাগে বা গছ পুলি আমি কিয় ৰুব লাগে যেটা মই আগতে কৈছো বিশ্ব পৰিৱেশ দিৱস আমি বিশ্ব শান্তি আৰু বিশ্ব প্ৰাকৃতিক সৌন্দৰ্যৰ কাৰণে আমি গছ পুলি ৰুব লাগে এই গছ পুলি ৰোৱা মই আপোনালোক এটা নতুন ভিডিও এটা লৈ আহিছো গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু যিসকলে ৰবিন ব্লগত আজি প্ৰথম আহিছে তেওঁলোকে প্ৰথমে সাবস্ক্ৰাইব কৰি লব তাৰ পিছত এটা লাইক কৰি শেষলৈকে ভিডিওটো চাব গতিকে মই কৈ আছো যে বিশ্ব পৰিৱেশ দিৱস 5 জুন এই 5 জুনত আমি প্ৰতিজন ব্যক্তিয়ে প্ৰতিজন মানুহে আমি এডাল হলিও গছ পুলি ৰুব লাগে গছ এইকাৰণে ৰুব লাগে গছ হৈছে আমাৰ সম্পদ প্ৰাকৃতিক সম্পদ গছ নাথাকিলে আমাৰ জীৱন উঠলে যাব কিয় জানে গছ নাথাকিলে প্ৰাকৃতিক সৌন্দৰ্য নাথাকিব প্ৰাকৃতিক সৌন্দৰ্য নাথাকে আৰু হাবি জংগল নাথাকে গছ নাথাকিলে আমি কেনেকৈ প্ৰাকৃতিক অকল মানুহ জীয়াই থাকিব পাৰিম একেনে আমি কওঁ অলপ ৰূপ দিলে আমি কওঁ যে বহুত ৰূপ দিলে বা যে বৰষুণ নাই কিবা নাই এইবিলাকৰ কাৰণ হৈছে আমি হাবি জংগল আৰু গছ গছনি নথকাৰ বিনিময়ত আমাৰ এইবিলাক প্ৰাকৃতিক দুৰ্যোগ বিলাকক আৰম্ভ হৈছে যেন এই প্ৰাকৃতিক দুৰ্যোগৰ পৰা যে আমি অলপ হলেও সকাহ পাওঁ বা সকাহ পাৰি তাৰ বাবে আমি এই বিশ্ব পৰিৱেশ দিৱসত আমি গছ পুলি ৰোৱাটো অতিকৈ প্ৰয়োজন গতিকে প্ৰতিজন মানুহে এডাল হলেও গছ পুলি ৰোওক আজি 131 নং দলনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ডাঙৰীয়া আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু বাইদেউ লগতে আমাৰ ৰাইজ যে আজি আপোনালোকে জানে যে বিশ্ব পৰিৱেশ দিৱস 5 জুন গতিকে আজি এই শুভ দিনত বিশ্বতে বৃক্ষৰোপণ কাৰ্যসূচী আছে গতিকে আমাৰ বিদ্যালয়ৰ আমাৰ প্ৰধান শিক্ষক মহোদয়ে আৰু আমি সকলোৱে মিলি এই বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছে এতিয়া আমাৰ প্ৰধান শিক্ষক ভূমিধৰ দাস ছাৰে এডাল ফুল ৰুব গতিকে শুভ আৰম্ভ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ শুভ আৰম্ভণি আমাৰ অভিভাৱক আমাৰ বড়োদেৱে গছৰ পুলিটো আপোনালোকে জলজুলিৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ বা প্ৰাথমিক বিদ্যালয়ৰ যি দৃশ্য আপোনালোকে দেখিলে তেওঁলোকে আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰা হ'ল আৰু এই গছপুলি ৰোপণত প্ৰত্যেকজন ল'ৰা ছোৱালী এডাল হ'লেও গছপুলি লৈ আহিছে আৰু তেওঁলোকে এই গছ ৰোপণ যে তাৰে আমাৰ ৰাইজৰ হাতে প্ৰথমে ৰোপণ কৰিছে আৰু গতিকে মই কৈছোঁ যে আমাক গছ কিয় লাগে আমি গছ কিয় ৰুব লাগে গছ হৈছে আমাৰ প্ৰাকৃতিক সৌন্দৰ্য অকল প্ৰাকৃতিক সৌন্দৰ্য নহয় আমাৰ সম্পদ গছ অবিনে মানুহে জানো অকলে জীয়াই থাকিব পাৰিব গতিকে আমাক গছ প্ৰয়োজন কাৰণে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰত্যেকজন ব্যক্তিয়ে এডাল হ'লেও গছ ৰুওক আৰু প্ৰাকৃতিক সৌন্দৰ্য ধৰি ৰাখিবলৈ চেষ্টা কৰক আজি আপোনালোকে জানে পাহাৰে ভৈয়ামে হাবি জংগল কাটি চব এবাৰ আহিছোঁ মই আপোনালোক নাওখালী প্ৰাথমিক বিদ্যালয় এই নাওখালী প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য নাওখালী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীসকলে হাতত এডাল হ'লেও গছপুলি ৰুই আহিছে তেওঁলোকে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি গছপুলি ৰোপণ কাৰ্যসূচী হাতত লৈছে আৰু এই কাৰ্যসূচীত আপোনালোকে স্ক্ৰীনত দেখা পাই আছে এই কাৰ্যসূচীত প্ৰধান শিক্ষক বৰ্তমান লাগি আছে এই প্ৰধান শিক্ষক লাগি আছে মই কেনেকৈ গছ ৰোপণ আৰু কি গছ ৰুইছে আপোনালোকে চাই আছে এয়া লৈছে তেওঁলোকে আমি যাক মধুৰি আম বুলি কয় সফেম বুলি কয় এই গছ কি আছে আমাৰ প্ৰাকৃতিক সৌন্দৰ্য কৰি ৰখাৰ উপৰিও এই গছৰ পৰা আমি ফল পাম আৰু এই ফল আমাৰ কাৰণে স্বাস্থ্যৰ কাৰণে বিৰাট মূল্যৱান আৰু আমাৰ কাৰণে তেনেকৈ প্ৰতিজন ব্যক্তিয়ে যেন গছ পুলি ৰুৱে আৰু বন্ধুসকল আকৌ লগ পাম আপোনালোকৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলো বন্ধুলৈ ধন্যবাদ।